আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে 28 জুলাই তাৰিখে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্বপূৰ্ণ এটা আন্দোলন কৰিছিলে দিছপুৰ চলো কাৰ্যসূচী আৰু সেই আন্দোলনত আমাৰ দিছপুৰ চলো কাৰ্যসূচীত কি ধৰণে ৰূপায়ণ কৰিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে দিছপুৰ গেৰাও খানাপাৰাত টিউটৰৰ তীব্ৰ প্ৰতিবাদ। ইয়াত লিখিছে যে ৰাজ্যৰ নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত ৮,০০০ অধিক টিউটৰ শিক্ষক পদলৈ উন্নীতকৰণ কৰি প্ৰাপ্য সা-সুবিধা আদায় নিদিয়া পৰ্যন্তত সদৌ-অসম সন্মিলিত টিউটৰ মঞ্চৰ আন্দোলন অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি হুংকাৰ দিছে। ইয়াত উল্লেখ কৰিছে যে আমাৰ LPৰ পৰা হাই ছেকেণ্ডাৰীলৈকে আমাৰ যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে দিছপুৰ গেৰাও কাৰ্যসূচী লৈছিলে আৰু সেই দিছপুৰ গেৰাও কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে হুংকাৰ দিছে যে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেতিয়ালৈকে সমাধান নকৰে বা টিউটৰৰ পৰা শিক্ষকসকলে উন্নতি নকৰে তেতিয়ালৈকে তেখেতসকলে তীব্ৰ আন্দোলন কৰি যাবলৈ তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ড লৈ মঞ্চৰ আহ্বান মৰ্মে দিছপুৰ গেৰাও কাৰ্যসূচীত আজি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা টিউটৰসকলক মহানগৰী খানাপাৰা অঞ্চলত সমাবেত হৈ দিছপুৰ অভিমুখে আগ্ৰহ হওঁতে আৰক্ষী লোকসকলে অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ ভৱনৰ সন্মুখতে বাধা প্ৰদান কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক আটক কৰি সেই স্থানৰ পৰা আঁতৰাই লৈ যোৱা হয়। আৰু তেওঁলোকৰ সেই স্পষ্ট অভিযোগ যে বিগত 25-30 বছৰ শিক্ষকতা কৰাসকলৰ মাজৰে এই এটা অংশ প্ৰাদেশিকৰণৰ সময়ত টিউটৰ হিচাপে স্বীকৃতি দি প্ৰাপ্য সুবিধাৰ পৰা চৰকাৰে বঞ্চিত কৰি ৰাখিছে আৰু 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকক টিউটৰ হিচাপে স্বীকৃতি দিয়াৰ সময়তে তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে পৰৱৰ্তী সময়ত তেওঁলোকক শিক্ষক পদলৈ উন্নীতকৰণ কৰা হ'ব। কিন্তু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিৰ্বিকাৰ সন্থাৰ ফালৰ পৰা বহুবাৰ তেওঁ সাক্ষাতৰ বাবে যোগাযোগ কৰাৰ পিছতো আজিলৈকে সাহসী নাপালে। শিক্ষামন্ত্ৰী অন্যান্য বিষয়াবৰ্গৰ লগত আলোচনা কৰিলেও ফলাফল নোলাল। আৰু মন কৰিবলগীয়া যে 25-30 বছৰ বিনা বেতনে শিক্ষকতা কৰাৰ পিছত বেঞ্চাৰ পৰ্যায়ৰ পৰা টিউটৰ হিচাপে চৰকাৰৰ অধীনলৈ আহিল যদিও 10-12 হাজাৰ টকাৰ দৰমহাতে তেওঁলোকে কামত লগোৱা হ'ল। অৱসৰ গ্ৰহণ কৰা সেই কৰ্ম অৱস্থাত মৃত্যু হ'লে প্ৰাপ্য সা-সুবিধা নাপায়। ইতিমধ্যে 300ৰো অধিক টিউটৰ এনেকৈ অৱসৰ লৈছে আৰু কোনোৱে অকাল মৃত্যুক সাৱটিছে। বৰ্তমান অধিকাংশ টিউটৰ হৈ অৱসৰকালীন সময় সমাগত। কাজেয়ে আজি দিছপুৰ গেৰাও কাৰ্যসূচীৰ জৰিয়তে সন্মিলিত টিউটৰ মঞ্চৰ স্পষ্ট দাবী মুখ্যমন্ত্ৰী নিযুক্তিৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি টিউটৰসকলক শিক্ষক হিচাপে নিয়মীয়াকৰণ কৰি প্ৰাপ্য দৰমহা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। আৰু অন্যথা অহা দিনবোৰত গণতান্ত্ৰিক আন্দোলন অধিক জোৰদাৰ হ'ব আৰু সন্থাই টিউটৰসকলক অৱসৰকালীন পেঞ্চন সুবিধা আৰু চৰকাৰী কৰ্মচাৰীসমূহৰ হাৰত জীৱন আৰু স্বাস্থ্য বীমা অধিককে ধৰি 14 দাবী চনত উত্থাপন কৰিছে বুলি ইয়াত জানিবলৈ দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ দাবী তেখেতসকলৰ, যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাভাগে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাখিছে, কিন্তু তেখেতৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইসকল টিউটৰক নিযুক্তি প্ৰদান কৰি তেখেতেই কৈছিলে যে অতি কম দিনৰ ভিতৰত এখন পৰ্টেল মুকলি কৰি সেই পৰ্টেলৰ জৰিয়তে অতি সোনকালে টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ব। আৰু টিউটৰসকলক কোৱা হৈছিলে যে আপোনালোকে চৰকাৰী ট্ৰেকলৈ আহি লওক আৰু অতি সোনকালে টিউটৰৰ পৰা টিচাৰ কৰা হ'ব আৰু সকলো সমস্যা নাইকিয়া কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে। কিন্তু সেইসকল শিক্ষক কৰ্মচাৰীক লৈ আজি মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ ৰাজনীতিকৰণ কৰিবলৈ গৈ আছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। কাৰণ আজি 5 বছৰ সেইসকল টিউটৰে কৰ্মত নিয়োজিত হৈ আছে। তেখেতসকলৰ যিখিনি সামান্য এটা পাৰিতোষিক প্ৰদান কৰি আহিছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। না তেখেতসকলৰ পৰিয়াল চলাৰ এইটো আপোনাৰ ভৰণ পোষণৰ কাৰণে না সেই টকাই জোৰে বা তেখেতসকলৰ যিটো বিদ্যালয় যোৱা খা খৰচ এইখিনিৰ পৰা ওলাই সেয়া খুব এটা চিন্তনীয় বিষয়। আৰু সেই সকলোবিলাক চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত সেইসকল টিউটৰৰ সমস্যাখিনি সমাধান কৰিব লাগে। কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে কণ্ট্ৰেকচুৱেল ষ্টেটফুল শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাখিনি নাইকিয়া কৰিছে, ঠিক তেনেকৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিও নাইকিয়া কৰিব লাগে। কাৰণ তেখেতসকলে যি ধৰণে কৰ্ম
কামত নিয়োজিত হৈ আছে বা তেখেতসকলে বছৰ ধৰি বিনা বেতনে কৰাৰ পাছত তেখেতৰ চৰকাৰী এইকৰণৰ নামত ফাৰ্টিকীকৰণ কৰিলে আৰু ফাৰ্টিকীকৰণ কৰাৰ অৰ্থ এয়া হয় যে যিসকল কৰ্মচাৰী আপোনাৰ আৰু হয়তো চৰকাৰী হোৱা নাছিল সেই সকল কৰ্মচাৰীক চৰকাৰীকৰণ কৰা হ'ল আৰু সকলো সা সুবিধা প্ৰদান কৰা হ'ব বুলি ফাৰ্টিকীকৰণতে সকলো শব্দ সোমাই আছে সকলো সা সুবিধাবিলাক সোমাই আছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী কি ধৰণৰ কৌশল ৰচনা কৰি সেই সকল শিক্ষক কৰ্মচাৰীক টিউটৰ হিচাপে নিযুক্তি দি তেখেতসকলে সামান্য ফাৰ্টিকী প্ৰদান কৰি আহিছে আৰু সেই ফাৰ্টিকীৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ না পৰিয়াল চলিব না তেখেতৰ আপোনাৰ বিদ্যালয়লৈ যোৱাৰ খৰচ ওলাব সেয়া খুব এটা চিন্তনীয় বিষয় সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে এবাৰ বিবেচনা কৰিব লাগে আৰু সকলো টিউটৰ ছাৰ বাইদেউসকলক টিউটৰৰ পৰা শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে কাৰণ তেখেতসকলৰ যি ধৰণৰ সমস্যা কৰি ৰাখিছে মাননীয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও গ্ৰহণযোগ্য নহয় এখন বিদ্যালয়ত এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ কৰ্মত নিয়োজিত হৈ আপোনাৰ ঠিক তেনেকৈ সেই টিউটৰ ছাৰ বাইদেউসকলক কৰ্মত নিয়োজিত হয় আৰু যি ধৰণে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব লাগে সেইমতে তেখেতসকলে কৰি আহিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে সেই শিক্ষক নিযুক্তিৰ নামত যি ধৰণৰ তেখেতসকলে শ্ৰেণী বিভাজন কৰি শিক্ষক নিযুক্তি আহিছে এয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইদৰে যদি কৰি থাকে তেনেহ'লে কেতিয়াও শিক্ষা জগতখন আগুৱাই লৈ যাব নোৱাৰে কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বৰ্তমান হয়তো বহুতো আপোনাৰ টিকাভিত্তিকেই হওক বা ষ্টেট বুলেই হওক আমাৰ যিসকল শিক্ষক কৰ্মচাৰীৰ সমস্যা আছিলে সেইবোৰ সমস্যা সমাধা কৰি ৰাখিছে কিন্তু টিউটৰ শিক্ষকৰ সমস্যা বাগিয়ে ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে এখন বিদ্যালয়ত একে শ্ৰেণীৰ শিক্ষক কৰ্মচাৰী থাকিব লাগে বুলি আমি ভাবোঁ আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি সকলো শিক্ষক কৰ্মচাৰীকে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰি সমস্যাখিনি নাইকিয়া কৰি তেখেতসকলক ল'ৰা ছোৱালীক শিক্ষাদানৰ এটা সুস্থ মগজেৰে শিক্ষাদান কৰা এটা পাঠদান কৰা এটা সুযোগ প্ৰদান কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনালোঁ আৰু প্ৰতিগৰাকী টিউটৰ গুৰুও যাতে নেকি তেখেতসকলে চেষ্টা অব্যাহত ৰাখক আৰু চেষ্টা অব্যাহত ৰাখিলে নিশ্চয় আপোনালোকৰ যিখিনি দাবী সেইখিনি এদিন অসম চৰকাৰে মানিব লাগিব যিহেতু অসম চৰকাৰৰ সেইখিনি দায়িত্ব তেখেতসকলে নিযুক্তি দিয়াৰ পাছত সেইসকল টিউটৰক সা সুবিধা প্ৰদান কৰিবই লাগিব তেখেতসকলক ৰেগুলাৰ কৰিবই লাগিব কাৰণ বছৰ ধৰি শিক্ষকতা কৰাৰ পাছত তেখেতসকলক যি ধৰণৰ বৰ্তমানৰ কোৱালিফিকেশ্যনক লৈ তেখেতসকলে জাপি দিয়াটোও গ্ৰহণযোগ্য নহয় আৰু সেয়েহে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক সকলো সা সুবিধা প্ৰদান কৰি তেখেতসকলক ৰেগুলাৰাইজ কৰি আৰু যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি তেখেতসকলে ডেপুটেশ্যনত বা যিদৰে চৰকাৰী বাবে ল'ব পাৰে সেইখিনি সুবিধা প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিজন টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম